নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 20 জুলাইত পবিত্ৰ শাওণ মাহৰ সোমবাৰ পৰিছে। শাওণ মাহৰ প্ৰথম সোমবাৰ হৈছে বছৰৰ পবিত্ৰ আৰু শ্ৰেষ্ঠ সোমবাৰ। যিসকলে মহাদেৱক পূজা প্ৰাৰ্থনা কৰি মনৰ যিকোনো আশা পূৰণ কৰিব বিচাৰে তেওঁলোকৰ বাবে এইবাৰ শাওণ মাহৰ প্ৰথম সোমবাৰটোত সুবৰ্ণ সুযোগ মিলিব। এইদিনা যি ব্যক্তিয়ে এটা বেলপাতত মৌ ৰস সানি এটা সৰু উপায় কৰি নিজৰ মনৰ আশা প্ৰকাশ কৰিব পাৰিব, মহাদেৱ আৰু মাতা পাৰ্বতীৰ কৃপাত যি আশা কৰিব সেই সময়ত সেই আশা পূৰণ হৈ পৰিব। ইয়াৰ উপৰিও এই দিনটোত যদি মহাদেৱক ব্ৰত ৰাখি পূজা প্ৰাৰ্থনা নকৰাকৈও মহাদেৱৰ প্ৰিয় এটা বস্তু খাব পাৰে বা দান কৰিব পাৰে, তেনে সেই ঘৰৰ দৰিদ্ৰতা দূৰ হ'ব। মহাদেৱক পূজা প্ৰাৰ্থনা নকৰাকৈয়ে মহাদেৱৰ পৰম কৃপা লাভ কৰিব পাৰিব। মহাদেৱৰ শক্তিৰ দ্বাৰা ঘৰখন সদায় সুৰক্ষিত হৈ থাকিব। কোনো বিপদ বিঘিনিয়ে একো অপকাৰ কৰিব নোৱাৰে। শাস্ত্ৰ অনুসৰি শাওণ মাহত ষষ্ঠীত যদি সোমবাৰ পৰে, সেই সোমবাৰৰ মহত্ব অত্যন্ত বেছি হয় আৰু সেই সোমবাৰৰ পবিত্ৰতা বেছি হয়। এইদিনা মহাদেৱৰ নাম মুখত বা হৃদয়ত এবাৰ স্মৰণ কৰিলেই মহাদেৱৰ পূৰ্ণ কৃপা পাবলৈ সক্ষম হয়। এইদিনা মহাদেৱ আৰু মাতা পাৰ্বতীৰ দুয়োৰে এটি প্ৰিয় ফল যদি আগবঢ়াব পাৰে মহাদেৱৰ চৰণত, আৰু সেই ফল যদি ভক্ষণ কৰিব পাৰে তেনে অসাধ্যও সাধন কৰিব পাৰে সেই ব্যক্তিয়ে। মহাদেৱৰ পৰম কৃপাত সেই ব্যক্তিয়ে যিকোনো কামতেই সফল প্ৰাপ্তি কৰিব পাৰে। সেয়েহে এইবিধ ফল আপুনি মহাদেৱক পূজা কৰক বা নকৰক, আপোনাৰ ঘৰত ভুলতো নোখোৱাকৈ নাথাকিব। এই ফলবিধ আনি শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনা আপোনাৰ ঘৰত ভক্ষণ কৰক। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওণ মাহৰ প্ৰথম সোমবাৰে ব্ৰত পূজা কেনেকৈ কৰিব লাগে, মহাদেৱৰ বাবে কি কি বস্তু আগবঢ়াব লাগে, লগতে শিৱলিংগত কি অৰ্পণ কৰিলে আশা পূৰণ হয়, আৰু এটা বেলপাতত মৌ ৰস সানি কি উপায় কৰিব পাৰিলে সেই সময়ত যি আশা কৰে সেই আশা পূৰণ হয়। শিৱপুৰাণ অনুসৰি এইদিনা মাতা পাৰ্বতী আৰু মহাদেৱৰ প্ৰিয় কি ফল বা কি খাদ্য খাব পাৰিলে সেই ব্যক্তিয়ে ব্ৰত পূজা নকৰাকৈয়ে মহাদেৱ আৰু পাৰ্বতীৰ পূৰ্ণ কৃপা পাব পাৰে, যাৰ ফলত খোৱা ব্যক্তিজনৰ মাতাৰ কৃপাত সুৰক্ষিত হৈ আশা পূৰণ হয়। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে শাওণৰ সোমবাৰ আহি আছে, প্ৰথম সোমবাৰ 20 জুলাইৰ দিনা পৰিছে। আপুনি এই ভিডিঅ'টো চাই যদি এইকেইটা কাম কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত মহাদেৱৰ পৰম কৃপা পৰিব আৰু আপুনি মহাদেৱৰ কৃপাত যিকোনো কামতেই সফলতা আনিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যিজনে শাওণ মাহৰ মহাদেৱৰ বাবে ব্ৰত ৰাখে তেওঁলোক মহাদেৱৰ প্ৰিয়ভাজন হয় আৰু তেওঁলোক প্ৰিয় দৰ্শন, ভাগ্যৱান আৰু মহাজ্ঞানী হয়। তেওঁলোকৰ জীৱনত অন্ধকাৰ দূৰ হয়, দৰিদ্ৰতা নাশ হয় মহাদেৱৰ কৃপাত। অসমীয়া দিনপঞ্জী অনুসৰি 20 জুলাইত ষষ্ঠী তিথি পৰিছে। এইদিনাই সোমবাৰ মেলিছে, শাওণ মাহৰ প্ৰথম সোমবাৰ। শাওণ মাহত শিৱ পূজা কৰাৰ পবিত্ৰ মাহ। গোটেই মাহটোক শিৱক ভক্তি কৰিব নোৱাৰিলেও এই সোমবাৰকেইটাত যদি আপুনি মহাদেৱক পূজা প্ৰাৰ্থনা কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত মহাদেৱৰ পৰম কৃপা পৰিব। অসমীয়া দিনপঞ্জী মতে 18 জুলাই শনিবাৰৰ পৰা শাওণ মাহ আৰম্ভ হ'ব আৰু 18 আগষ্ট মংগলবাৰে শাওণ মাহৰ সমাপ্তি হ'ব। শাওণ মাহত 5টা সোমবাৰ পৰিছে। 20 জুলাইত প্ৰথম সোমবাৰ, 27 জুলাইত দ্বিতীয় সোমবাৰ, 3 আগষ্ট তৃতীয় সোমবাৰ আৰু 10 আগষ্ট চতুৰ্থ সোমবাৰ, 17 আগষ্টত পঞ্চম সোমবাৰ পৰিছে। যদি আপুনি শিৱ শক্তিৰ দ্বাৰা ৰোগ ব্যাধি নাশ কৰি সৰ্বপ্ৰকাৰে আপোনাৰ মংগল কামনা কৰে, গোটেই শাওণ মাহটো নোৱাৰিলেও পাৰিলে শাওণ মাহৰ এই 5টা সোমবাৰত ব্ৰত ৰাখি মহাদেৱক পূজা আগবঢ়াওক। আপুনি জীৱনত যেনেকৈ বিচাৰে তেনেকৈ ফলপ্ৰাপ্তি কৰিব পাৰিব। শাওণ মাহৰ প্ৰথম সোমবাৰে পাৰিলে ব্ৰহ্ম মুহূৰ্ততে বিচনাৰ পৰা উঠি স্নান কৰি উত্তৰমুখীকৈ আপুনি 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰটি জপ কৰিব। তেতিয়া আপোনাৰ ক্ষেত্ৰত মহাদেৱৰ পৰম কৃপা পৰিব। মহাদেৱৰ অপাৰ কৃপাৰ দ্বাৰা আপুনি উন্নতি কৰিব পাৰিব। যেতিয়া আপুনি মন্দিৰলৈ যাব এই সোমবাৰত বা ঘৰতে যদি আপুনি শিৱলিংগ আছে সেই শিৱলিংগক পূজা প্ৰাৰ্থনা কৰিব। প্ৰথমে আপুনি গংগা জলেৰে সেই শিৱলিংগ ধুৱাই ল'ব বা বিশুদ্ধ পানীৰে আপুনি শিৱলিংগক স্নান কৰাই বেলপাত অৰ্পণ কৰি ল'ব। বেলপাত হৈছে মহাদেৱৰ প্ৰিয়। বেলপাতৰ দ্বাৰাই মহাদেৱ সন্তুষ্ট হয়।
নহ'লে নীলকণ্ঠ ফুল বা বগা ফুল অৰ্পণ কৰিব পাৰিলে অতি শুভ হ'ব। যদি শাওণ মাহৰ সোমবাৰে বেলপাত আৰু শংখ ফুলেৰে মহাদেৱক পূজা প্ৰাৰ্থনা কৰা হয় তেনে লক্ষ্মী প্ৰাপ্তি হ'ব পাৰে। শাস্ত্ৰত উল্লেখ থকা অনুসৰি শাওণ মাহৰ সোমবাৰত যদি আপুনি বেলপাত আৰু শংখ ফুলেৰে মহাদেৱক পূজা প্ৰাৰ্থনা কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত লক্ষ্মী দেৱীৰ পৰম কৃপা পৰিব। আপোনাৰ জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটন হ'ব নোৱাৰে। ইয়াৰ উপৰিও এইদিনা মহাদেৱৰ চৰণত ধূপ বন্তি অগৰু চন্দন দান কৰিব পাৰিলে জীৱনৰ পৰা অন্ধকাৰ দূৰ হয়। চেনি মিশ্ৰণ গাখীৰৰ দ্বাৰা শিৱলিংগক স্নান কৰাব পাৰিলে বন্দিত্ব জীৱনৰ পৰা মুকলি হ'ব পাৰে, শত্ৰু নাশ হয়। এইদিনা যি ব্যক্তিয়ে শুদ্ধ জলেৰে শিৱলিংগক স্নান কৰাই ধতুৰা ফুল অৰ্পণ কৰে বা বগা ফুল অৰ্পণ কৰে আৰু বেলপাত অৰ্পণ কৰিব পাৰে তেনে সেই ব্যক্তি ৰোগমুক্ত হ'ব পাৰে। শাওণ মাহৰ সোমবাৰে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব পাৰিলে মহাদেৱৰ কৃপাত আয়ুস বৃদ্ধি হয়। যদি আপুনি শাওণ মাহৰ সোমবাৰত ব্ৰত ৰখাৰ কথা ভাবে তেনে আপুনি এই দিনটোত ফল মূল আৰু পানীৰ বাদে অন্য আহাৰ গ্ৰহণ নকৰাই ভাল হ'ব। এই বছৰৰ শাওণৰ প্ৰথম সোমবাৰৰ মহত্ব অত্যন্ত বেছি হ'ব। সেয়েহে ব্ৰত ৰাখিলে কিছু ক্ষেত্ৰত সাৱধান হ'ব পাৰিলে অত্যন্ত শুভ ফল পাব পাৰিব আৰু মহাদেৱৰ কৃপাত আশা পূৰণ হোৱাত সহজ হ'ব। ব্ৰতত থকাৰ সময়ছোৱাত ফলাহাৰ ঘনে ঘনে খাই নাথাকিব। ব্ৰত ৰখাৰ সময়ছোৱাত কোনো জীৱক অন্যায় নকৰিব। মিছা কথাৰ পৰা দূৰত থাকিব লাগিব। আপুনি বেয়া কথা বা হিংসা বেয়া কৰ্মত আপুনি মন একেবাৰে নিদিব আৰু সেই ভাৱ মনলৈ নানিব। আপুনি যি কৰ্ম কৰিব সেই কৰ্মৰ মাজতে মহাদেৱৰ নাম স্মৰণ কৰি থাকিব। খং ৰাগ কাজিয়া পেচালৰ পৰা দূৰত থাকিব পাৰিলে সোমবাৰকেইটাত যদি আপুনি মহাদেৱক ভক্তি কৰে তেনে শুভ হ'ব। যেতিয়া আপুনি সন্ধিয়া মহাদেৱৰ বাবে ৰখা ব্ৰত ভাঙিব তেতিয়া মহাদেৱৰ চৰণত ধূপ বন্তি জ্বলাই ভগৱান মহাদেৱক দিনৰ ভাগত ব্ৰত ৰখাৰ ক্ষেত্ৰত অজানিতে হোৱা ভুল ক্ৰুটিৰ বাবে ওম নমঃ শিৱায় মন্ত্ৰটি যিমান পাৰে সিমান জপ কৰিব আৰু মহাদেৱক জনাব, হে মহাদেৱ নম্য সগুণ দীপ্তমান তোমাৰ স্বৰূপত মই বুদ্ধি অৰ্পণ কৰিছোঁ। মোৰ যি অহংকাৰ ভাৱ আছে তোমাৰ দৰ্শনত আঁতৰি যাওক। মই স্বকীয় দেহেৰে নত হৈছোঁ। হে মহাদেৱ তুমি আকাশৰ সমান মহান। মোৰ স্বৰূপ মই তোমাৰ দাস। মোৰ পদে পদে হোৱা ভুলৰ বাবে মোক ক্ষমা কৰিবা। আপুনি শাওণৰ সোমবাৰত ব্ৰত উপবাস কৰি মহাদেৱক পূজা প্ৰাৰ্থনা কৰে তেনে ব্ৰত ভঙাৰ সময়ত এই কথা ক'ব, মহাদেৱৰ পৰম কৃপা আপোনাৰ ওপৰত পৰিব আৰু আপুনি মহাদেৱৰ কৃপাত যিকোনো আশা সঁচা কৰাত সহজ কৰিব পাৰিব। শাওণ মাহৰ সোমবাৰত যদি আপুনি ব্ৰত ৰাখিব নোৱাৰে বা আপুনি ব্ৰত ৰখাৰ অসমৰ্থ তেনে এটা কাম কৰি আপুনি ব্ৰত ৰখাৰ সমান ফলপ্ৰাপ্তি হ'ব পাৰে। শিৱপুৰাণত উল্লেখ থকা অনুসৰি আমলখি হৈছে সুখ সমৃদ্ধিৰ কাৰক। আমলখি হৈছে সুখ সমৃদ্ধিৰ ফল। এই ফলৰ গছ যাৰ ঘৰৰ দক্ষিণ দিশত থাকে সেই ঘৰত সম্পদশালী হয় আৰু সেই ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন নহয়। সোমবাৰৰ দিনটোত যদি আমলখি ৰসৰ লগত গাখীৰ মিহলাই শিৱলিংগক স্নান কৰাব পাৰে বা শিৱলিংগত আগবঢ়াব পাৰে তেনে মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব পাৰে। মহাদেৱৰ কৃপাৰ দ্বাৰা মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰে, যাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰত সেই ব্যক্তি কোনোদিন কষ্টত থাকিবলগীয়া নহয়। যিসকলৰ অৰ্থ সম্পৰ্কীয় সমস্যা আছে, ধাৰ ঋণৰ সমস্যা হৈ আছে বা ধনৰ নাটনি হৈ আছে বা যিসকল লোকে ব্যৱসায় বাণিজ্য কৰি আছে লাভালাভৰ পৰিমাণ কম হৈছে, লাভালাভৰ পৰিমাণ বেছি কৰিব খোজে তেনে তেওঁলোকে মহাদেৱৰ চৰণত শাওণ মাহৰ প্ৰথম সোমবাৰে শৰণাপন্ন হৈ গাখীৰৰ লগত আমলখিৰ ৰস মিহলাই শিৱলিংগত আগবঢ়াব পাৰে বা শিৱলিংগক সেই মিশ্ৰণেৰে স্নান কৰাব পাৰে। তেনে তেওঁলোকৰ বাবে অতি কম দিনৰ ভিতৰত লাভৰ পৰিমাণ বৃদ্ধি হৈ অৰ্থনৈতিক ক্ষেত্ৰত তেওঁলোকে উন্নতি কৰিব পাৰিব। বাবা ভোলানাথ হৈছে বৈৰাগী আৰু মহাযোগী, যাৰ নিজস্ব বুলি একো বস্তু নাই। যিকোনো বস্তুৰ প্ৰতি আকৰ্ষিত নহয় তেওঁ। সেয়েহে বিশ্বাস কৰা হয় যে বাবা ফকীৰ বা অঘৰী বেশীৰে বাবা ভোলানাথে শাওণ মাহত পৃথিৱী ভ্ৰমণ কৰে। আপুনি যদি বাবা ভোলানাথৰ কৃপা লাভ কৰিব বিচাৰে তেনে শাওণ মাহৰ প্ৰথম সোমবাৰে এনে লোকক অন্ন বস্ত্ৰ আদি দান কৰক, যাৰ ফলত বাবা ভোলানাথৰ পৰম কৃপা পৰিব। বাবা ভোলানাথ সন্তোষিত হ'ব। তেওঁৰ কৃপাৰ দ্বাৰা আপোনাৰ মনৰ আশা বা মনৰ কামনা পূৰণ কৰিবলৈ সক্ষম হ'ব। এনে কাৰ্যৰ জৰিয়তে ব্যক্তিৰ জীৱনত থকা ৰোগ ব্যাধিও নাইকিয়া হয় বুলি শাস্ত্ৰত উল্লেখ আছে আৰু যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে সেই ব্যক্তিয়ে। আপোনাৰ জীৱনত যদি সঘনাই বিপদ বিঘিনি অপায় অমংগল হৈ থাকে, ঘৰৰ সদস্যসকলৰ মাজত মতানৈক্য হৈ কাজিয়া পেচাল হৈ থাকে তেনে জানিব নৱগ্ৰহৰ প্ৰভাৱ পৰি এনেধৰণৰ সমস্যা হৈ আছে। এনে ক্ষেত্ৰত যদি শাওণ মাহৰ প্ৰথম সোমবাৰত
কোনো মন্দিৰৰ পূজাৰীক বা ব্ৰাহ্মণক বগা বস্ত্ৰ দান কৰিব পাৰে, তেনে শাস্ত্ৰ অনুসৰি মহাদেৱৰ কৃপাত নৱগ্ৰহৰ প্ৰভাৱ দূৰ হয় আৰু নৱগ্ৰহৰ প্ৰভাৱ দূৰ হোৱাৰ ফলত আপোনাৰ সমস্যা নাইকিয়া হ'ব, আপুনি সমস্যামুক্ত হ'ব পাৰিব। বাবা ভোলানাথ হৈছে সকলো জীৱৰ অধিকাৰী আৰু সকলোৰে শৰীৰত বিৰাজমান হৈ থাকে। শাস্ত্ৰ অনুসৰি যত জীৱ তত শিৱ। মহাদেৱ শিৱ শংকৰ হৈছে আশুতোষ ভক্তাধীন ভগৱান। তেওঁ ভক্তৰ মনৰ কামনা পূৰণ কৰেই। শাওণ মাহৰ সোমবাৰত যদি পঞ্চামৃতেৰে মহাদেৱক স্নান কৰোৱা হয় বা শিৱলিংগক স্নান কৰাব পৰা হয়, তেনে সেই ব্যক্তিৰ দুখ দৰিদ্ৰতা দূৰ হয়। যদি আপোনাৰ জীৱনত কিবা আশা পুহি ৰাখিছে, বহু চেষ্টা কৰিও আশা পূৰণ কৰিব পৰা নাই, সেয়া লাগিলে যিমান ডাঙৰ আশাই নহওক, শাওণ মাহৰ প্ৰথম সোমবাৰে যদি মহাদেৱৰ বাবে এটা বেলপাতত মৌৰ সানি এটা বিশেষ কাম কৰিব পাৰে, তেনে সেই সময়ত যি আশা কৰিব সেই আশা মহাদেৱৰ কৃপাত খুব সোনকালেই সঁচা হৈ পৰিব। ধন সম্পদ, চাকৰি, ব্যৱসায়, বিবাহ, প্ৰেম, পাৰিবাৰিক যি আশা কৰিয়েই এই কাম নকৰক কিয়, শিৱ পাৰ্বতীৰ কৃপাত আপোনাৰ আশা পূৰণ হ'বই। 20 জুলাইত যি শাওণৰ প্ৰথম সোমবাৰ পৰিছে, এইদিনা ৰাতিপুৱা স্নান কৰিব। পাৰিলে সেউজীয়া বস্ত্ৰ পিন্ধিব, নোৱাৰিলেও ক'লা ৰঙৰ বাদে অন্য বস্ত্ৰ পিন্ধিব। এটা নফটা নুফুটা বেলপাত ল'ব। সেই বেলপাতটো গংগা জলেৰে ধুই মন্দিৰলৈ আপুনি যাব, নাইবা ঘৰতে যদি শিৱ মূৰ্তি, শিৱলিংগ বা শিৱ ফটো আছে, তাত এগছি ঘিউ বন্তি জ্বলাই মহাদেৱৰ চৰণত সৎ ভক্তিৰে বেলপাতটোৰ 3টা পাতৰ ওপৰ পাতটোত মৌৰ অক্ষেৰে ওম শব্দটো লিখিব। বাওঁফালৰ পাতটোত নমঃ আৰু সোঁফালৰ পাতটোত শিৱাই বুলি লিখিব। ইয়াৰ পিছত বেলপাতটো আপোনাৰ মুখৰ সন্মুখলৈ নি আপোনাৰ মনৰ যি ইচ্ছা আছে সেই ইচ্ছা সৎভাৱেৰে 3বাৰ কৈ সেই পাতটো শিৱলিংগ বা শিৱ মূৰ্তিৰ চৰণত স্পৰ্শ কৰাই ওম নমঃ শিৱায় মন্ত্ৰটি 11 বাৰ জপ কৰিব। ইয়াৰ পিছত সেই বেলপাতটো তাত থৈ আহিব। যদি আপুনি এই উপায় কৰে, তেনে এই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰিব। যদি আমিষ আহাৰ গ্ৰহণ কৰি আপুনি এই উপায় কৰে, তেনে আপোনাৰ উপায়ৰ ফলপ্ৰাপ্তি নহ'ব। যিকোনো আশা লৈ যদি আপুনি শাওণ মাহৰ প্ৰথম সোমবাৰে এই উপায় কৰে, তেনে সেই সময়ত আপুনি যি আশা কৰিব সেই আশা মহাদেৱৰ কৃপাত সোনকালেই পূৰণ হ'ব। শাওণ মাহৰ প্ৰথম সোমবাৰত আপুনি এই উপায় কৰি চাওক, যিকোনো এটা আশা লৈ প্ৰমাণ আপুনি নিজেই পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, 20 জুলাইত যি শাওণ মাহৰ প্ৰথম সোমবাৰ পৰিছে, ষষ্ঠী তিথিত আপুনি যদি এইদিনা এইসমূহ কাম কৰিব পাৰে, তেনে আপুনি যি ইচ্ছা কৰিব সেই আশা আপোনাৰ পূৰণ হ'ব। আপোনাৰ ক্ষেত্ৰত মহাদেৱৰ শক্তিৰ দ্বাৰা যিকোনো ক্ষেত্ৰতেই সহায় পাব আৰু মহাদেৱৰ শক্তিৰ দ্বাৰা আপুনি সুৰক্ষিত হৈ থাকিব। আশা কৰিছোঁ শাওণৰ প্ৰথম সোমবাৰত এইসমূহ কাম কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।